Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 12 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 ইনভার্স ট্ৰিগোনোমেট্ৰি ফাংশন প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন অলৰেডি আমি দুটা চেপ্টাৰ কমপ্লিট কৰিলো ফাৰ্স্ট চেপ্টাৰ ৰিলেশন ফাংশন আৰু আমাৰ চেপ্টাৰ 5 কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি অবিচ্ছিন্নতা আৰু অৱকলনীয়তা এই দুটা চেপ্টাৰ আমাৰ অলৰেডি কমপ্লিট হৈছে আজি আমি লৈছো চেপ্টাৰ 2 ইনভার্স ট্ৰিগোনোমেট্ৰি ফাংশন ঠিক আছে সো আমি ফার্স্ট ইয়ার আর আমি হাই স্কুলত ক্লাস 10ত আমি জাস্ট ট্রিগোনোমেট্রি খিনি পাইছিলো আমি নরমাল ট্রিগোনোমেট্রি খিনি পাইছিলো ইনভার্স ট্রিগোনোমেট্রি খিনি কিন্তু পোৱা নাছিলো এতিয়া ট্রিগোনোমেট্রি তোমালোকৰ বেসিক খিনি সবৰে ক্লিয়ার নিশ্চয় আছে তথাপিতো মই অলপ তোমালোকক ট্রিগোনোমেট্রিৰ বেসিক খিনি কৈ দিছো এইখিনি আসলে আমি সকলোৱে জানো যে প্ৰথম কথাটো আমি ট্রিগোনোমেট্রি আমাৰ এপ্লাই হয় অনলি ফৰ রাইট এংগল ট্রায়াঙ্গল মানে সমকোণী ত্ৰিভুজ যত এটা এংগল কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় যে সাপোজ এ বি সি এটা রাইট এংগল ট্রায়াঙ্গল যত এংগল বি ইকুয়াল 90 ডিগ্ৰী সো আমি জানো sin cos tan cot sec cosec এইবিলাক জানো আৰু এইবিলাক কি এইবিলাক হৈছে কিছুমান পার্টিকুলার সাইডৰ রেশিও সে কি রেশিও যে এ বি সি এটা হৈছে রাইট এংগল ট্রায়াঙ্গল সমকোণী ত্রিভুজ ইয়ারে এসি হৈছে কি কর্ণ বা আমি কি কব পাৰো হাইপোটেনিয়াস ঠিক আছে তেনেহলে ইয়ারে যদি আমি এংগল সি যদি থিটা হিসাবত লও ফর দা এংগল সি যদি সি এংগলটোৰ কাৰণে সি এংগলটো আমাৰ কোন দুটা সাইডেৰ সৃষ্টি হৈছে যে এসি আৰু হৈছে বিসি এসি টো হৈছে আমাৰ হাইপোটেনিয়াস বা কৰ্ণ তেনেহলে বাকি থাকিল কি আমাৰ বিসি তেনেহলে এটো কি হ'ব আমাৰ বেস ঠিক আছে বা ভূমি আৰু থিটাৰ বিপৰীত ফালে কি আছে এবি তেনেহলে এটো আমাৰ কি হ'ব আমাৰ লম্ব বা আমি লিখিম এটো কি পারপেন্ডিকুলার ঠিক আছে এটো হৈছে আমাৰ কি বেস হয় না নহয় ভূমি আর পারপেন্ডিকুলার আমার এটো হবো কি লম্ব আর এটো অতিভুজ বা কর্ণ হয় না সো এই ইয়ারে যদি আমি sin থিটা লিখো sin থিটা হলে কি পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার মানে আমার কি হবো এবি সরি পারপেন্ডিকুলার বাই হাইপোটেনিয়াস এবি বাই এসি cos থিটা মানে বেস বাই হাইপোটেনিয়াস বিসি বাই এসি tan থিটা মানে পারপেন্ডিকুলার বাই বেস এবি বাই বিসি ঠিক আছে ইয়াতে এবি কি আছিল আমাৰ কৰ্ণ বা হাইপোটেনিয়াস বিসি আছিল আমাৰ কি বেস আৰু এবি আছিল আমাৰ সরি এসি আছিল আমাৰ হাইপোটেনিয়াস আৰু এবি আছিল আমাৰ কি পারপেন্ডিকুলার for the angle C equal theta আমি C এর কারণে এইখিনি হয় সো cot theta মানে কিমান হ'ব যদি আমি cot theta লিখো base by perpendicular sec theta লিখো যদি base by base কি হল আমাৰ BC by hypotenuse মানে AC cosec theta মানে আমাৰ কি হ'ব sec theta হলে আমাৰ সরি দেই sec theta মানে আমার হাইপোটেনাস আমার কি আছিল এসি আর বেস আমার কি হবো আমার বিসি কসেকৰ ক্ষেত্ৰত আমার হাইপোটেনিয়াস এসি আর পারপেন্ডিকুলার কি হবো আমার এবি সো ইয়াৰে পৰা গম পালো sin থিটা এবি বাই এসি কসেক থিটা এসি বাই এবি তো ইয়াৰে পৰা আমি গম পালো কি যে sin থিটা ইকুয়াল 1 বাই কসেক থিটা কারণ এটা এটাৰ উল্টা cos থিটা সঙ্গে এতে বিসি বাই এসি sec থিটা পালো এসি বাই বিসি তাহলে cos থিটা মানে হল আমার 1 বাই sec থিটা tan থিটার আমি কি পালো এবি বাই বিসি cot থিটা মানে বিসি বাই এবি মানে 1 বাই cot থিটা এইখিনি কথা আমি ক্লাস 10ত পঢ়ি আহিছো হয় না সো এইখিনি আমাৰ বেসিক কথা গতিকে ইয়াতে আমি বেস পারপেন্ডিকুলার হাইপোটেনাস মানে ভূমি লম্ব আৰু কৰ্ণ এই কথাখিনি জানব লাগিব জানি কেনে আমি sin cos tan কোন কেইটা সাইডৰ কাই ৰেশিও সেইখিনি কথা আমি বুজি ল'ব লাগিব ঠিক আছে তেনেহলে নেক্সট লৈছো আমি এতিয়া ইয়াৰে কিছুমান ফৰ্মুলা আছিল ফৰ্মুলাবিলাক তোমালোকে মনত ৰাখিব লাগিব sin স্কয়ার থিটা cos স্কয়ার থিটা 1 plus tan স্কয়ার থিটা মানে 6 স্কয়ার থিটা 1 plus cot স্কয়ার থিটা মানে cosec স্কয়ার থিটা
টেন টুৱাইচ থিটা সাইন টুৱাইছে কস টুৱাইছে এইবিলাক বহুত ফৰ্মুলা আছিল সেই ফৰ্মুলাবিলাক জানিব লাগিব আৰু তোমালোকৰ যদি ফৰ্মুলাখিনি মনত নাই তেনেহ'লে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যেটো ট্ৰিগোনোমেট্ৰিৰ চেপ্টাৰ আছে তাৰে পৰা ফৰ্মুলাবিলাক তোমালোকে বহিত তুলি ল'বা ঠিক আছে সো এতিয়া কথা আহিল যে প্ৰাথমিক ধাৰণা বেসিক কনসেপ্ট যে ইয়াতে দিয়া আছে sin r sin ইয়াতে দিয়া আছে সাইনৰ ভ্যালুটো r to -1 to 1 নাম্বার 2 মই লিখি লৈছো cos r ইয়াতে হ'ব আমাৰ -1 to 1 নাম্বার 3 tan r minus x such that x equal twice n plus 1 pi by 2 n belongs to z tends to r next number 4 dia say cot r minus x such that x equal n pi that n belongs to z tends to r next আছে number 4 sec r x such that x twice n plus 1 pi by 2 n belongs to z equal to r minus -1 to 1 number 6 cosec r minus x such that x equal to n pi n belongs to z tends to r minus -1 to 1 এটা কথাটো আহিলাতে চাবা যে sin r মানে কথাটো হল কি ইয়াতে এটো হৈছে আদি ক্ষেত্ৰ এইখিনি হৈছে আমাৰ কি পৰিসৰ ফাৰ্ষ্টত আমি এইখিনি পঢ়িছো কথাটো মই মনত কৰি দি আছো যে sin r এইখিনি ইয়াতে কি আমাৰ আদি ক্ষেত্ৰ আৰু -1 to 1 হৈছে আমাৰ কি পৰিসৰ ইয়াৰ অৰ্থটো কি এই ব্ৰ্যাকেটৰ অৰ্থটো কি আছিল যে ইয়াৰ মানটো -1 ৰ সমান বা কি হ'ব -1 ৰ সমান বা ডাঙৰ হ'ব আৰু +1 তকে সমান বা কি হয় সৰু হয় আৰু এতিয়া ভ্যালুটো থাকে সো ইয়াৰ অৰ্থটো এটো আছিল ঠিক আছে এটা কথাটো হল কি r -1 to 1 মানে ইয়াৰ কথাটো কি যে তুমি সাইনত জিয়ে কোন নলাগে যিমান এংগল লোৱা তুমি 50 ডিগ্ৰী লোৱা তুমি 250 ডিগ্ৰী লোৱা তুমি 2 লাখ ডিগ্ৰী লোৱা ইয়াৰ সদায় ভ্যালুটো কি আহিব -1 ৰ পৰা 1 ৰ ভিতৰতে আহে সাইনৰ ভ্যালু তোমালোকে চেক কৰি চাব পাৰা সাইন যদি ইয়াতে আমি 0 ডিগ্ৰী লওঁ তেনেহলে আমাৰ ভ্যালুটো আহে 0 -1 আৰু 1 ৰ ভিতৰত আছে তোমালোকে সাইন 180 ডিগ্ৰী লোৱা তেনেহলে তোমালোকে কিমান পাবা -1 সোৱা -1 ৰ সমান বা ডাঙৰ হয় না নহয় গটিকে তুমি সাইনৰ জিয়ে ভ্যালু নোলোৱা কিয় ৰিজাল্টটো তোমাৰ -1 ৰ পৰা 1 ৰ ভিতৰত আহে ঠিক একে ধৰণে কসৰ ক্ষেত্ৰটো কসৰ তুমি জিয়ে ভ্যালু নোলোৱা কিয় ৰিজাল্টটো সদায় -1 ৰ পৰা 1 ৰ ভিতৰত আহে ঠিক আছে এটা 10 ৰ ক্ষেত্ৰত 10 ত তোমালোকে দেখা পাইছা মই ওপৰত দুটা মুছি দিছো 10 ত তোমালোকে কি দেখা পাইছা যে এটা কিবা মাইনাস দেখা পাইছা হয় না নহয় বিয়োগ হৈ আছে যে কি যে 10 ৰ পৰা এনেকা এলিমেন্ট বিলাক বিয়োগ কৰা হৈছে যাত মানটো হ'ব কি twice n plus 1 pi by 2 এটা x equal twice n plus 1 pi by 2 এটো কাৰ জেনাৰেল সলিউশনৰ ভিতৰত পৰা আছিল ইয়াতে আমাৰ এটা y আছিল বাৰু যি হক y টো আমাৰ নাই ইয়াতে কাৰ জেনাৰেল সলিউশনৰ ভিতৰত আছিল হয় এটো আছিল কি cosৰ ক্ষেত্ৰত সো আইতে তোমালোকে এটা কথা চাবা tan থিটা মানে কি sin থিটা by cos থিটা হয় নাই এটা যদি কিবা কাৰণত cosৰ ভ্যালু 0 হৈ যায় তেনেহলে ইয়াৰ মানটো নিৰ্ণয় কৰিব পাৰিম নেকি নোৱাৰো কি হৈ যাব নট ডিফাইন গটিকে cosৰ যত যত 0 হয় সেই ভ্যালুটোত আমাৰ 10 ৰ মানটো আমি ডোমেইনত ৰাখিব নোৱাৰো ঠিক আছে কাৰণ ইয়াতে আমি এনেকুৱা মানবিলাক বাছনি কৰিব নোৱাৰো যত এটা tan থিটা আছে যত এটা থিটাৰ মানবিলাক এনেকুৱা বাছনি কৰিব নোৱাৰো যত cos থিটাৰ ভ্যালুটো কি হৈ যায় 0 হৈ যায় কাৰণ কিয় cos থিটাৰ ভ্যালু 0 হলে আমি tan থিটাৰ ভ্যালুটো আমি ফাইন কৰিব নোৱাৰো ঠিক আছে ঠিক একে ধৰণে কটৰ ক্ষেত্ৰত x = n pi এটো হৈছে cot থিটা মানে কি আছিল আমাৰ যে cot থিটা আছিল আমাৰ কি cos থিটা by sin থিটা যত sin ভ্যালু 0 তাতে cot থিটা নিৰ্ণয় নহয়
সেকৰ ক্ষেত্ৰত কি আছিল সেক মানে কি আছিল যে সেক থিটা মানে আছিল কি 1 cos থিটা সোয়া twice n plus 1 pi by 2 10 ৰ ক্ষেত্ৰটো আছিল কি cos 0 হ'ব নোৱাৰে twice n plus 1 pi by 2 মানে এই ভ্যালু কেটা থাকিব নোৱাৰে cosec মানে কি আছিল cosec মানে আছিল কি 1 sin থিটা এটা sin থিটা ক'ত 0 যত x ইকুৱেল কি হয় n pi হয় তাতে sin 0 সো এইখিনি আমাৰ আছিল কি আদি ক্ষেত্ৰ ডোমেইন আৰু এইখিনি হৈছে কি ৰেঞ্জ বস এইখিনি কথা সো এতিয়া আহিল ইনভাৰ্সৰ ক্ষেত্ৰত আহিব সো এটা আমাৰ গ্ৰাফখিনি দিয়া আছে গ্ৰাফখিনি তোমালোকে চাবা বিশেষ কোনো কথা নাই সো ইয়াৰকে বেছি প্ৰয়োজনীয় কথাখিনি হৈছে আৰে আমাৰ এখন টেবুল আছে তোমালোকে চাই লবা এনেকুৱা এখন টেবুল তোমালোকে দেখা পাবা এইখন টেবুল সো এই টেবুলখন কিন্তু মনত ৰাখিব লাগিব মই বৰ্ডত লিখি দিছো তোমালোকে নোট কৰি লৈ লবা এইখিনি সে সৰি সাইন ইনভার্স হয় এটো হ'ব ডোমেইন ইপিনে লিখিম মই ৰেঞ্জ সো সাইন ইনভার্স -1 টু যদি 1 হয় তেনেহলে ইয়াৰ ভ্যালুটো কিমান হ'ব -π/2 ৰ পৰা π/2 সো কথাখিনি খুব গুৰুত্ব দি লিখি লবা এইখিনি যদি cos ইনভার্স হয় cos ইনভার্সৰ ভ্যালুটো আমাৰ কৰ পৰা কক লাগি yes -1 টুৰ পৰা 1 ইয়াতে ৰিজাল্টটো কিমান হ'ব 0 ৰ পৰা π নেক্সট আহিলে আমাৰ cosec ইনভার্সৰ ভ্যালুটো আমাৰ আছে r -1/1 ইয়াৰ ভ্যালুটো আহে আমাৰ কৰ পৰা -π/2 ৰ পৰা π/2 -0 মানে সব থাকিব কিন্তু 0 ডিগ্ৰীটো নাথাকে এটা আছে নাম্বার 1 নাম্বার 2 3 4 4ত আছে আমাৰ কি sec ইনভার্স দিয়া আছে r -1 to 1 ৰিজাল্টটো আহিব 0 π কিন্তু নাথাকে কাই π/2 টো নাথাকে মানে 90 ডিগ্ৰী নাপাও আমি ৰেঞ্জত 90 ডিগ্ৰী নাই সো নাম্বার 5 আছে 10 ইনভার্স 10 ৰ ক্ষেত্ৰত আমি যি কোনো বাস্তৱ সংখ্যা লব পাৰিম ৰিয়েল নাম্বাৰ আৰু ৰিজাল্টটো আহিব কি -π/2 ৰ পৰা π/2 এন্ড নাম্বার 6 ৰ ক্ষেত্ৰত আমাৰ cot ইনভার্স ইয়াতে আমাৰ বাস্তৱ সংখ্যা থাকিব r ৰিজাল্টটো আহিব আমাৰ 0 ৰ পৰা π ৰ ভিতৰত সো ইয়াতে এটা কথা তোমালোকে চাও সে 10 আৰু sin সেম আছে cot আৰু cos ইনভার্স সেম আছে সেম কি হত ৰেঞ্জৰ ক্ষেত্ৰতে কৈছো ইয়াতে এই ভ্যালুটো সেম ইয়াতে এটো ভ্যালু সেম ইয়াৰে এই ভ্যালুটো সেম ইয়াৰে এই ভ্যালুটো সেম আছে কাৰ ক্ষেত্ৰত sin আৰু tan ইনভার্স cos ইনভার্স আৰু cot ইনভার্স গতে cosec ইনভার্স আৰু sec ইনভার্সৰ ক্ষেত্ৰত কিন্তু মনত ৰাখিব লাগিব cosec ইনভার্সৰ ক্ষেত্ৰত আমাৰ ডোমেইন হ'ব কি r -1 আৰু ৰেঞ্জত আহিব π/2 ৰ পৰা π/2 কিন্তু 0 ডিগ্ৰী নাথাকে sec ইনভার্সৰ ক্ষেত্ৰত r -1 হ'ব -1 আৰু 1 ৰ ভিতৰত যি কোনো মূল নাথাকে সকলোবিলাক বাস্তৱ সংখ্যা কিন্তু আমি বহাব নোৱাৰো -1 আৰু 1 ৰ ভিতৰত থকা সংখ্যাবিলাক আৰু ৰিজাল্টটো আহিব কি 0 ৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত কিন্তু 90 ডিগ্ৰী তাতে নাথাকে সো এই টেবুলখন তোমালোকে মনত ৰাখিবা কাৰণ এক্সামত 1 মাৰ্কৰ কোৱেশ্চন প্ৰায় আহে ৰেঞ্জটো লিখিব দে পৰিখৰ লিখিব কয় ঠিক আছে সো ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট আমি আৰম্ভ কৰিছো এক্সাৰসাইজটো আমি আৰম্ভ কৰিম অনুশীলনী 2.1 আৰু ভিতৰত যিখিনি নোট লিখা আছে সেইবিলাক তোমালোকে পঢ়ি লবা তাৰে ভিতৰত আৰু এক্সাম্পল বিলাকো চাই লবা কাৰণ এক্সাম্পলৰ পৰা কোৱেশ্চন আহে সো প্ৰথম লৈছো আমি এক্সাৰসাইজ 2.1 সো দিছে তলৰ বিলাকৰ মুখ্য মান উলিয়াব দিছে মানে প্ৰিন্সিপাল ভ্যালু সো ফার্স্ট কোয়েশ্চনটো দিয়া আছে sin ইনভার্স -1/2 ইয়াৰ প্ৰিন্সিপাল ভ্যালুটো উলাব লাগে এটা কোয়েশ্চন নাম্বার 1 মুখ্য মান গটিকে ইয়াৰ ক্ষেত্ৰত আমি কাম কৰি ধৰি ললো y লেট গটিকে sin ইনভার্স ইপিনে নিলে কিমান হ'ব sin y আৰু -1/2 টো মই ইপিনে লিখিলো -1/2 মানে sin কিমান ডিগ্ৰী 30 ডিগ্ৰী মানে π/6 এটা কথাটো হল সব যে sin ইনভার্সৰ ৰেঞ্জটো কিমানৰ পৰা কিমানৰ ভিতৰত আছিল
মাইনাছ পাই বাই টুৰ পৰা পাই বাই টু অৰ্থাৎ যদি আমি এনেকৈ চাওঁ এক্স ডেছ ৱাই অ' ৱাই ডেছ 0 ডিগ্ৰী পাই বাই টু হয় না নহয় এইটো হ'ল পাই আৰু ইপিনে কিমান হয় মাইনাছ পাই বাই টু চাইনৰ ভেলুটো আমাৰ এইখিনিৰ ভিতৰত থাকিব ঠিক আছে এইখিনিৰ ভিতৰত আমাৰ চাইনৰ ভেলুটো থাকে চ' এতিয়া কিমান আহিল মাইনাছ চাইন পাই বাই 6 চ' মাইনাছ চাইন পাই বাই 6ক মই লিখিব পাৰোঁ নে চাইন মাইনাছ পাই বাই 6 লিখিব পাৰিম হয়নে গতিকে ইয়াৰে পৰা ৱাইৰ ভেলুটো কিমান পালোঁ মাইনাছ পাই বাই 6 চ' এনচাৰটো আমি পাই গ'লোঁ 2.1ৰ এনচাৰটো আমি চেক কৰি চাওঁ কিমান হয় য়েছ মাইনাছ পাই বাই 6 এতিয়া কথাটো হ'ল যে বহুতে কনফিউজ হ'ব যে ইয়াতে কিয় কেনেকৈ এইখিনি হ'ল ইয়াৰে কাৰণে নোট এটা তোমালোকে লিখি ল'বা মই কৈ আছোঁ এই ফৰ্মুলাটো তোমালোকে জানা নহয় এ এছ টি চি ফৰ্মুলাটো জানো এ এছ টি চি মই এবাৰ ৰিপিট কৰি দিছোঁ এ এছ টি চি মানে কি এ মানে ইয়াতে অল পজিটিভ এছ মানে ইয়াতে চাইন আৰু কচেক পজিটিভ টি মানে এইটো কোৱাড্ৰেণ্টৰ টেন আৰু কট পজিটিভ আৰু চি ফৰ এটা কচ এণ্ড চেক পজিটিভ ঠিক আছে চ' এতিয়া এ মানে হৈছে অল চববিলাক ৰেচিঅ' এই কোৱাড্ৰেণ্টৰ পজিটিভ এইটো হৈছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এইটো হৈছে ছেকেণ্ড কোৱাড্ৰেণ্টৰ অকল চাইন আৰু কচেক পজিটিভ এইটো হ'ল আমাৰ থাৰ্ড কোৱাড্ৰেণ্ট টেন এণ্ড কট পজিটিভ এইটো হৈছে নাম্বাৰ 4 কোৱাড্ৰেণ্ট অকল কচ আৰু চেক পজিটিভ এতিয়া কথাটো চাবা ইয়াৰে পৰা নোট এটা মই লিখি দি আছোঁ যে চাইন মাইনাছ থিটাক আমি লিখিম সদায় মাইনাছ চাইন থিটা কাৰণ কিয় এই কোণৰ ক্ষেত্ৰত চাবা এই কোণবিলাক যদি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত যায় এণ্টি ক্লকৱাইজ মুভমেণ্ট যদি হয় তেনেহ'লে এংগুলবিলাক সদায় কি হয় পজিটিভ হয় আৰু যদি মাইনাছ আছে তেনেহ'লে কি হ'ব ঘড়ীৰ কাঁটাৰ দিশত ক্লকৱাইজ মানে এংগুলটো আমাৰ এনেকৈ আছে চ' এনেকৈ যদি আহে এইটো কোনটো কয় মাইনাছ থিটা মানে প্ৰথম কোনটো এনেকৈ আহিল এইটো চকত আহিল আৰু এইটো চকত অহাৰ লগে লগে একচুৱেলি আমি কনচেপ্টটো এইখিনিৰ পৰা আহিব একচুৱেলি এইটো চকত বুলি কোনো কথা নাই যেতিয়া চাইন মাইনাছ থিটা দেখাব তো আমাৰ কি ঘড়ীৰ কাঁটাৰ দিশত আহিছে হয় না নহয় ঘড়ীৰ কাঁটাৰ দিশত যদি ঘড়ীৰ কাঁটাৰ দিশত থাকে যে চাইন মাইনাছ থিটাটো আমি লিখিম মাইনাছ চাইন থিটা কিন্তু কচ মাইনাছ থিটাৰ ক্ষেত্ৰত আমি লিখিম কিন্তু প্লাছ কচ থিটা ইণ্টাৰেষ্টিং কিয় কাৰণ এই চকত কচ আৰু চেক পজিটিভ অকল কচৰ ক্ষেত্ৰত নহয় চেকৰ ক্ষেত্ৰত হ'ব চাবা কিন্তু টেন মাইনাছ থিটাটো আমাৰ কিমান হ'ব মাইনাছ টেন থিটা কট মাইনাছ থিটা ইকুৱেল মাইনাছ কট থিটা সাইন কস টেন কট এবার আহিল আমার কি কসেক লিখো কসেক মাইনাস থিটা ইকুয়াল মাইনাস কসেক থিটা সেক মাইনাস থিটা কিন্তু মই মাত্র কৈছিলো সেক ইয়াতে পজিটিভ গতিকে কি লিখিম আমি সেক থিটা তো দেখা পালো আমার এটু আর এটু এই দুটাত আমার কি হইছে পজিটিভ হইছে আর বাকি গোটেই বিলাকৰ ক্ষেত্ৰত কিন্তু কি হইছে নেগেটিভ এতিয়া কথাটো হল কি minus sin pi by 6 minus sin pi by 6 গতি কি লিখম sin minus pi by 6 কারণ আমি বোথ সাইডৰ পৰা আমি sin ক্যান্সেল কৰিব লাগিব গতিকে sin y ইকুয়াল আমি এইখিনিৰ পৰা এইখিনি লিখিছো minus sin থিটা গতিকে sin minus থিটা গতিকে sin ক্যান্সেল y ইকুয়াল minus pi by 6 তো এইখিনি কথা কিন্তু খুব ইম্পৰ্টেন্ট আছে তোমালোকে এইখিনি কথা নোট আকাৰত লিখি লবা ঠিক আছে সো মনত থাকিব কি অকল cos and sec কি হ'ব পজিটিভ হ'ব বাকি গোটেই বিলাক আমাৰ কি হ'ব নেগেটিভ হৈ যাব ঠিক আছে সো আমাৰ আমি এটা ম্যাথছ কৰিলো নেক্সট 2 নম্বৰ ম্যাথছটো লৈছো মই বোৰ্ডখন মুছি দিম ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট 2 নম্বৰটো লৈছো 2 নম্বৰ দে আছে কি যে cos inverse root 3/2 গটিকে মই ললো এটু ইকুয়াল y let গটিকে কি হ'ব cos y equal root 3/2 root 3/2 মানে cos কিমান ডিগ্ৰী cos 30 ডিগ্ৰী মানে pi by 6 so cos y equal cos pi by 6 so y equal মই কিমান পালো plus pi by 6 আৰু এনসাৰটো এবাৰ চেক কৰি চাও হয় নে নহয় yes plus pi by 6 so ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট মই লৈছো কোৱেশ্চন নম্বৰ 3 পাৰিবা তোমালোকে মই এবাৰ নম্বৰ 4 লৈছো so 4 নম্বৰ দিয়া আছে যে tan inverse
মাইনাছ ৰুট অভাৰ 3 ইকুৱেল মই ধৰি ল'লোঁ y লেট গতিকে সো 10 মই ইপিনে ল'লোঁ 10y হ'ব গতিকে এই 10y টো মই ইপিনে লিখি ল'লোঁ 10y আৰু ইপিনে থাকিল মাইনাছ ৰুট অভাৰ 3 ঠিক আছে সো মাইনাছ ৰুট অভাৰ 3 লিখিব পাৰিম কিমান 10 কিমান লিখিব পাৰিম yes pi by 3 60 ডিগ্ৰী সো মাইনাছ 10 pi by 3 লিখিব পাৰিম কিমান 10 minus pi by 3 লিখিব পাৰিম এই মাত্ৰ নোটটো দিছিলোঁ যে 10 minus থিটা মানে minus 10 থিটা সো minus 10 থিটা মানে 10 minus থিটা মই লিখিব পাৰোঁ গতিকে 10y equal 10 minus pi by 3 গতিকে y equal কিমান হ'ব minus pi by 3 সো এনসাৰটো এইখিনি চেক কৰি চাও এবাৰ yes minus pi by 3 সো লিখিলো এইখিনি সো প্ৰায়বিলাক কোৱেশ্চন একে আছে মই এবাৰ লৈ লৈছো 7 নম্বৰ কোৱেশ্চনটো কৰি দিছো ভিডিওটো পজ কৰি লিখি লবা তোমালোকে ট্ৰাই কৰিবা ইজি আছে সো 7 নম্বৰ কোৱেশ্চনটো কি দিছে যে 7 নম্বৰ আছে যে sec inverse 2 by root over 3 ইকুৱেল ললো মই কিমান y গতিকে sec y equal 2 by root over 3 2 by root over 3 মানে কিমান হ'ব sec কিমান ডিগ্ৰী কোৱাচোন root 3 by 2 sec আমি কেনেকৈ চেক কৰিম যে secৰ মুখস্থ কৰিব লগা কোনো কথা নাই যে secৰ উল্টাটো কিমান cos y গতিকে 2 by root 3 মানে root 3 by 2 সব কিমান ডিগ্ৰী হয় cos কিমান ডিগ্ৰী root 3 by 2 pi by 6 30 ডিগ্ৰী গতিকে এটো কিমান হ'ব pi by 6 ঠিক আছে বুজি পালা কথাটো চাও secৰ উল্টাটো cos y 2 by root 3 को उल्टाई दिम root 3 by 2 root 3 by 2 কিমান ভ্যালু cos pi by 6 বা cos 30 ডিগ্ৰী হয় না নহয় গতিকে আমি এটা sec pi by 6 লিখিম কথাখিনি একে গতিকে ইয়াৰে পৰা আমি গম পালো y এর ভ্যালুটো pi by 6 সো এনসারটো এবাৰ চেক কৰি চাও কোৱেশ্চন নম্বৰ 7 yes pi by 6 এতিয়া মই লৈছো কোৱেশ্চন নম্বৰ 9 টো ভিডিওটো পজ কৰি লিখি লবা Question number 9 দিয়া আছে যে cos inverse minus 1 by root 2 equal y ধৰি ললো লেট গতিকে cos ইপিনেলে কিমান আহিল cos y minus 1 by root over 2 so 1 by root over 2 কিমান লিখিম cos 1 by root over 2 কিমান ডিগ্ৰী 45 ডিগ্ৰী pi by 4 হয় না cos y equal minus 1 by root over 2 গতিকে 1 by root over 2 মানে কিমান cos 45 ডিগ্ৰী সো cos 45 ডিগ্ৰী এতিয়া প্ৰথম কথাটো হল কি আমি ইয়াক লিখিব এনেকৈ নোৱাৰো কাৰণ cos minus থিটা মানে plus cos থিটা হয় না গতিকে ইয়াক মই minus cos minus pi by 4 কৰিব নোৱাৰো কাৰণ cos minus pi by 4 মানে fourth quadrant আহিব fourth quadrantত cos পজিটিভ মোৰ হাতত অপচন এটো আছে কাৰণ কিয় cosৰ ভ্যালুটো কি আছিল যে 0 ৰ পৰা 180 ডিগ্ৰী ভিতৰ যে 0 আৰু 180 ডিগ্ৰী ভিতৰ cosৰ ভ্যালু থাকে সো মই লিখিম কি cos 180 ডিগ্ৰী minus pi by 4 গতিকে কিমান হ'ব cos 4 pi minus pi গতিকে কিমান আহিল cos 3 pi by 4 গতিকে y ইকুৱেল কিমান আহিল 3 pi by 4 বুজিলা তোমালোকে চাবা কথাখিনি মই এবাৰ ৰিপিট কৰিছো minus cos pi by 4 এটা মই যদি ইয়াক এনেকৈ কৰো তেনেহলে ভুল হ'ব সাপোজ মই যদি এটো লাইনৰ পৰা এটো লিখিলো তেনেহলে মোৰ এটো ৰং হ'ব cos যদি মই লিখো ইয়াতে minus pi by 4 এটো ইকুৱেল এটো কিন্তু কেতিয়াও নহয় কিয় কাৰণ cos minus pi by 4 মানে fourth quadrant কাৰণ cos minus pi by 4 মানে কি হ'ব plus cos থিটা কিন্তু ইয়াতে কি আছে minus cos থিটা গতিকে এটো নহব মানে এই চকটোত মই cos আনিলে নহব গতিকে ইয়াতে তো সব পজিটিভ অল পজিটিভ আছিল কিন্তু এই চকটোত কি cos কিন্তু নেগেটিভ অকল sin আৰু cosec পজিটিভ sin and cosec পজিটিভ বাট cos নেগেটিভ গতিকে আমি কি কৰিম সেকেন্ড কোয়াড্রেন্টত লৈ গেল আৰু সেকেন্ড কোয়াড্রেন্টত নিয়াৰ কাৰণে 180 minus pi by 4 কৰি দিলো আৰু ৰিজাল্ট আমাৰ আগত আহি গল সো এইখিনি কথা সো কোৱেশ্চন নম্বৰ আমাৰ মোটামুটি 10 লৈকে একে আছে গতিকে 10 লৈকে তোমালোকে কৰিবা মই 9 লৈকে কৰি দিলো মাজত দুই এটা স্কিপ কৰিছো হেবিলাক তোমালোকে কৰিবা সিমিলাৰ টাইপ মেথছ হয় সো নেক্সট ভিডিওত আমি বাকি কোৱেশ্চন বিলাক ডিসকাস কৰিম সো ভিডিওটো কেনেকুৱা পালা কমেন্টত জনাই দিবা কিবা যদি ডাউট আছে কৈ দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ